গুৱাহাটীত এফালে ওলাই অহাৰ লগে লগে আপোনালোকে যান-জঁট তাৰ বাদেও ফুটপাথত আপোনালোকে খোজকাঢ়িব নোৱাৰে। আৰু ইমানেই ক'ব, যিমানেই কৈ নাথাকক কিয় তেওঁলোকৰ উৰিয়ে নকৰে। মানে এয়া হ'ল প্ৰতীক্ষা মেডিকেলৰ ওচৰ। এতিয়া চাওক কেনেকৈ গাড়ীবিলাক ৰাখি ৰাখি থৈ দিয়ে। আৰু এইফালে চাওক, মই প্ৰতীক্ষা ছাইডতহে ওলাইছোঁ, কিন্তু ফুটপাথবিলাক এক কুকুৰ জেগা মানে খালী লাগি আছে। চব চাইডে মানে ফুটপাথত সেয়া। আৰু এইবিলাক কি চকু পৰে নে নপৰে এইবিলাক নাজানো আৰু দেই। দোকান বজাৰটো দোকান বজাৰে, কিন্তু গাড়ী ঘোঁৰা আৰু এইবাৰ আমাৰ কি হৈছে, VIP ৰাস্তাটো অকল মানে পুৰণা গাড়ীৰ শ্ব'ৰুমবিলাকে দেখিছেনে। মানুহৰ চোতালবিলাকো কামত খোলা থাকে। আৰু এটা চাইডে কাম চাপ তাতে আছে, চব পুৰণা গাড়ীয়ে। মুঠতে ফুটপাথ খালী নাথাকিব তেহেঁতে। আৰু এইটো চাইডে চাওক, এইখিনিতে আছে RSSৰ অফিচটো। এয়া দেখিছেনে নাই, এইবিলাক চব পুৰণা গাড়ী। আৰু আপোনালোকে চাগে শ্ব'ৰুমকেইটা চিনিয়ে পাইছে। এইটো হ'ল RSSৰ অফিচটো, দেখিছেনে। ইয়াতে সিহঁতৰ বাপেকহঁতৰ ফুটপাথ। আৰু এটা বস্তু দেখি আচৰিত হ'ব, এইখিনিতে আছে, এইটো দেখিছে নহয় RSSৰ অফিচটো ন। আৰু ইয়াতে আছে ড্ৰেইনটোত আপোনালোকে দেখিব, কি চাব দেই। ড্ৰেইনটো গৈছে এই ৰাস্তাৰ মাজেদি, এইটো দেখিছে ৰাস্তাৰ মাজেদি। মানে ফুটপাথৰ দোকানবিলাকে চব শেষ কৰি দিছে, ড্ৰেইন ফুট খুৱাই দিয়ে চব ফুটপাথ। দেখিছে, এইবিলাক চকুত নপৰে। আচলতে মই আহিছিলোঁ বেংকতহে। বেংকত অহাৰ লগে লগে এইখিনি চকু পৰিলে, চকু পৰাৰ লগে লগে দিলোঁ। আৰু এইটো দেখিছেনে ফুটপাথ, এইবিলাক কথাত মাত মাতিলে বহুতে বেয়া পায়। আৰু এতিয়া আহি পাই গ'লোহি বেংক। ফাইনেলি কামটো হৈ গ'ল। হোৱাৰ লগে লগে একদম বাহিৰলৈ ওলাই আহিলোঁ। আৰু আমাৰ ইয়াত ফুটপাথ দেখিছেনে, সেয়ে আমাৰ বৰবাৰী চকত এটা নতুনকৈ চাওক এইটো বনাইছে, দেখিছেনে, টয়লেট এটা বনাইছে। নতুন অ'পেনিং হোৱাই নাই কিন্তু দেই। এইটো কিন্তু ভাল হৈছে, এইটো লাগেই। বেংকৰ কাম সম্পূৰ্ণ কৰি আকৌ আহি গ'লোঁ। এতিয়া চাওক, কিন্তু কি জানেনে, আমাৰ ইয়াত ফুটপাথৰ অৱস্থা চাব দেই। এইটো হ'ল আমাৰ মাৰুতি চুজুকি শ্ব'ৰুম, ইয়াত দেখিছেনে। কোনো এটুকু জেগা মুঠতে খালী নাই। ফুটপাথৰ ওপৰতে গাড়ীবিলাক থয়। এইবিলাকে কোনো চকু নিদিয়ে, কিন্তু এফালে দিয়ে অহা যোৱা কৰি থাকিব, কোনো চকু নিদিয়ে। আহি পাই গ'লোহি ঘৰ। আৰু মই কিয় বেছিকৈ কথা কোৱা নাই জানেনে, বেছি দেখুৱাবলৈ দিয়াও নাই, কাৰণ ল'ৰাটো আছে লগত। আৰু ল'ৰাটোৱে মানে এইবিলাক ভাল নাপায়। আৰু যিমানবিলাকে দোকান বজাৰ দিছে, সদায় অহা যোৱা কৰোঁতে কৰোঁতে তেওঁলোকৰ লগত এটা মানে চিনাকি হৈ গৈছে ন। অতদিন যিহেতু ইয়াতে আছোঁ, গতিকে কি ক'ব আৰু, সেইটো কাৰণে মানে কিছুমান সময়ত মুখখন বন্ধ কৰি থাকিবলগীয়া হয়। এইকেইদিন আমাৰ গুৱাহাটীত এনেকুৱাই বৰষুণ দি আছে, আৰু ভালো হৈছে, গছ গছনিবিলাক হ'ব নহয়নে। আৰু মই চাওক আজি ৰাতিপুৱা কি কৰিছোঁ দেই। তালৈ যোৱাৰ আগত এইখিনি কাম কৰি লৈছোঁ। এয়া বাঁহৰ জেং দিছোঁ চাওক, কাৰণ এয়া ৰঙালাও দিছোঁ। দিলেনো কি হ'ব। আৰু এইটো বস্তু কি জানে, এই গছকেইজোপা, এই ফলটোৰ নাম নাজানো নহয়, ৰঙালাওটোৰ নিচিনাই যে এই ফল মূল বেপাৰীয়ে বেচে, ফলে সেইটো এটা নামটো নাজানো কিন্তু দেই। তাৰ পুলি হয়, এয়া পুলি হয় মানে মই গুটি দিছিলোঁ, খাই পেলাই গুটিখিনি দিয়া হয়নে নহয় নাজানো। আৰু এইফালে এজোপা লাগিছিলে, কিন্তু কি হ'ব, ৰঙালাও আগেও বান্দৰে লৈ গুচি গ'ল। এয়া তিয়ঁহ খোৱা হ'ল, তাৰপিছত আকৌ তিয়ঁহ মৰিলে। এতিয়া আকৌ এয়া ভেন্দি দিছোঁ, এটা দুটা গজিছে। হৰিণকেইটা নহা হোৱাৰ পৰা গছকেইজোপাই অকণমান শান্তি পাইছে চাওকচোন। এয়া নহ'লে চব খাই পেলাই থৈ দিয়ে। এয়া এইখিনি মানে ঠাইতে পোৱা হেৰিতে থৈ দিছোঁ আৰু মই পাকাখিনিতে।
এইকেইদিন মন চন ভালো নাই আৰু ভাল নোহোৱা কাৰণে এনেকুৱা সৰু সুৰা কামবিলাক লৈ পেলাই মানে ব্যস্ত আছোঁ। যিহেতু মই মোৰ সেয়া কামতো যোৱা নাই, য'ত মই গৈ থাকোঁ তাত যোৱা নাই, অলপ কাম বাকী আছে কাৰণে, আৰু ঘৰতে মন চন ভাল নালাগে ন, সেইটো কাৰণে এইবিলাক সৰু সুৰা কাম বনখিনি কৰি আছোঁ। আৰু কি কৰিব, উপায় নাই। আৰু ভিডিঅ' চিডিঅ' বনাবলৈকো মন নোযোৱা হৈছে। কি জানে, যেতিয়া বিতৰ্কমূলক এটা ভিডিঅ' বনোৱা যায় তেতিয়াহ'লে মানুহবিলাকে খুব চায়। আৰু যদি আপুনি ভাল ভিডিঅ' এটা দিয়ে, বা দেশ প্ৰেমমূলক বুলিয়ে কৈছোঁ, আৰু সেইদিনাখন যি আমাৰ কালি পৰহি মই যি ভিডিঅ' দিছোঁ সেইবিলাকত কিন্তু মানুহে গুৰুত্ব নিদিয়ে। যদি আপুনি কাজিয়া পেচাল কৰে বা বেয়া কিবা এটা শব্দ ইউজ কৰি পেলাই মানে ভিডিঅ' বনায়, তেতিয়া কিন্তু চাব। গতিকে চাওক নাচাওক সেইবিলাক কথাই নাই, সকলো ক্ষেত্ৰতে টকা পইচাৰে কথা নাহে ন। দেশ মাতৃ মানে হকে যিবিলাক গৈছে তেওঁলোকৰ ওপৰতো কিবা এষাৰ ক'ব লাগিব ন, আশীৰ্বাদ এটাতো দিব লাগিব। গতিকে তেওঁলোকৰ কাৰণে আজি আমি শান্তিত থাকিব পাৰিছোঁ, নহয়নে বাৰু? গতিকে কোনোবাই চাই নাচাই তাত মানে প্ৰশ্ন নাই, আৰু ময়ো সেইবিলাকত ইমান গুৰুত্ব নিদিওঁ। গতিকে এয়াই আৰু কিনো ক'ম। আৰু মোক যোনে অনুৰোধ কৰিছিলে যে 6 মাইললৈকে যিবিলাক আমতলৰ পৰা এনেকৈ এটা মোক ভিডিঅ' প্ৰস্তুত কৰিব দিছিলে, কিন্তু মই তেওঁক কওঁ শুনক, মই মানে 6 মাইললৈ নগ'লোঁ, আৰু যিখিনি পাৰিছোঁ দেখাইছোঁৱে গোটেই VIP ৰাস্তাটোৱে। অকল যে 6 মাইল বা আমতলতে তেনেকৈ মানে ফুটপাথবিলাক বন্ধ, বা হেৰিবিলাক বাইক চাইকৰ এইবিলাক ভগা হেৰিবিলাকৰ হেৰিবিলাক আছে, মানে মেকানিক বিভাগৰ সেইবিলাক আছে, সেই অকল চচলৰ ফালে নাই। আমাৰ ইয়াতো মানে একদম ফুটপাথত ভৰি দিব নোৱাৰি, গম পাইছে? আৰু ফুটপাথত যিবিলাক বেপাৰী বহে সেই বেপাৰীবিলাকৰ কাৰণেই ড্ৰেইনবিলাক পোত যায়। গোটেই বেয়া বস্তু চস্তু চব তাতেই মানে পেলাই দিয়ে, আৰু পলিথিন, বিশেষতে পলিথিন সোপা। আৰু আমাৰ পাব্লিকৰ গাতেই দোষ আছে কিছু কথা। গতিকে ড্ৰেইন চেনৰ পৰা আদি কৰি বৰবাৰী চকৰ ৰাস্তাৰ মাজেদি আজিকালি এতিয়া মানে বেয়া পানী সোপা যায়, ড্ৰেইনৰ পানী যায়। গতিকে সেয়াটো আৰু চকু মুদি চাই থাকে তেওঁলোকেই ন, কোনেও মাত নেমাতে। মাত মাতিলেই হয় বেয়া। আজিকালিতো জানেই, সঁচা কথা কোৱা মানেই মৰণ, নহয়নে? গতিকে ল'ৰাটোৱেও মোক তেনেকৈ ক'লে। মই সেইফালে গৈছিলোঁ, কিন্তু ইমানখিনি হেৰি নকৰিলোঁ আৰু চচলৰ ফালে, কাৰণ আমাৰ ইয়াতে ঘৰ। মই ইয়াৰ আগতেও যোনে মোক কৈছে মানে ভিডিঅ'টো বনাবলৈ, মই তেওঁক কৈছোঁ শুনক, মই ইয়াৰ আগতেও মই বনাইছোঁ, কিন্তু কি জানে, RSSৰ অফিচটো ওচৰতে আছে, তথাপিও তাততো ডাঙৰ ডাঙৰ নেতাসকল আহি থাকে ন, সেইবিলাক তেওঁলোকৰ চকুত নপৰে, গম পাইছে? তেওঁলোকৰ মুঠতে ভিতৰটো ভাল লাগে, তেওঁলোকৰ চৌহদটো ঠিক থাকিলেই হ'ল, ইফালে গেলা পচা যি হয় হৈ থাকক। এইখিনি আছিলে ভিডিঅ'টো, আৰু বেছি বহলাই গৈ নাথাকোঁ। ময়ো ভাত পানী নোখোৱাকৈ গৈছোঁ, এতিয়া কিবা এটা খাই ল'ব লাগিব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, মানে সুস্থ এটা পৰিৱেশ হেৰি হওক, মানে মাজলৈ আহক, আৰু সুস্থ পৰিৱেশৰ মাজলৈ আহক, ভাল হওক, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।